তো নমস্কাৰ বন্ধুসকল, এইটো এটা হৈছে DC মানে মটৰ কণ্ট্ৰলাৰ হয়। এইটো আপোনালোকে মটৰ মানে কণ্ট্ৰল কৰিব পাৰিব, স্পীড আৰু কম বেছি কৰিব পাৰিব এইটোৰ দ্বাৰা। আৰু ইয়াতে কি মানে গোটেইখিনি লিখাই আছে, মটৰ প্লাছ মটৰ মাইনাছ আৰু যিখিনি বেটেৰী প্লাছ গোটেইখিনি লিখা আছে। আপোনালোকে এতিয়া কানেকশ্যনটো কৰোঁ কেনেকৈ কৰিব লাগে। এইটো এটা মোৰ ব্ল'ৱাৰ মেচিন হয়, মই বনাই থৈছিলোঁ এইটো ঘৰতে চাফ চিকুণ কৰিবৰ কাৰণে। আৰু আপোনালোকে এইটো যদি বনোৱা চাব বিচাৰে মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব। কমপ্লিট ভিডিঅ' দিয়া আছে মোৰ চেনেলতে, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ বহুত স্পীড হয় বন্ধুসকল, আপোনালোকে চালে নিশ্চয় গম পাব, ভাল পাব ভিডিঅ'টো। আৰু এতিয়া বলক কানেকশ্যনটো কৰোঁ। আৰু এতিয়া প্ৰথম মানে ৰঙা ৱাৰডাল লৈছোঁ, লগতে হালধীয়া ৱাৰডালো লৈছোঁ। দুইটা ইয়াতে আমি প্লাছ মাইনাছ চাই লৈ পিনে আমি দেখিছে পাৱাৰ আছে আৰু পাৱাৰ প্লাছ আছে, তাতে আমাৰ কানেকশ্যন হ'ব। আৰু মটৰৰ কানেকশ্যন ইফালে মটৰ প্লাছ মটৰ মাইনাছ লিখা আছে, আপোনালোকে গোটেইখিনি লিখাই আছে তাতে, আপোনালোকে নিজে চাই পেলাই কানেকশ্যন কৰিব পাৰিব, কোনো টান নহয়। আৰু এইটো একদম বহুত কম দামত পোৱা বস্তু বন্ধুসকল। মই অনলাইনত মাত্ৰ ইয়াক 120 টকা দি কিনিছোঁ। আপোনালোকে অফলাইনতো পাব পাৰে, কিন্তু অফলাইনত নাপালে আকৌ অনলাইনে কৰিব পাৰিব। আৰু এনেকৈ মটৰটো আপোনালোকে কানেকশ্যন কৰি ল'ব। প্ৰথম ইয়াতে মটৰটোত যিটো ব্ল'ৱাৰ মেচিন আছে তাতে প্লাছ মাইনাছ চাই লৈ পেলাই লগাই, তাৰপিছতে এই দুটা লোৱাৰ লৈ গৈ আকৌ চাৰ্কিটখনৰ প্লাছ আৰু মাইনাছত লগাব। আৰু পাৱাৰ প্লাছ আৰু পাৱাৰ মাইনাছত আপোনালোকৰ যিটো এডপ্টৰ থাকিব 12 ভল্টৰ, তাতে আপোনালোকে কানেকশ্যন কৰিব। এইটো ধুনীয়াকৈ ৰানিং হ'ব আৰু ধুনীয়াকৈ চলে বন্ধুসকল। মই নিজৰ ঘৰত মই এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছোঁ। আৰু এইটো মানে আপোনালোকে DC ফেনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব, বিশেষকৈ DC ফেনৰ কাৰণে এইটো বেষ্ট হয়। আপুনি যদি নিজে ঘৰত এখন DC ফেন বনাই আছে, তেতিয়াহ'লে তাত আপোনালোকে এইটো বস্তু লগাই দিলে আপোনালোকে ফেনখনৰ স্পীড আৰু স্পীড মানে কণ্ট্ৰল কৰিব পাৰিব। এইটো দেখিছে 12 ভল্টৰ মোৰ এডপ্টৰ হয়। এইটো মই ইয়াৰ ৱাৰ প্লাছ আৰু মাইনাছ মই ইয়াত চাই পেলাই লগাই দিম ধুনীয়াকৈ। আৰু এইটো আপোনালোকে একেবাৰে সহজ হয়, আপোনালোকে যদি পাৰচেছ কৰে, ইয়াৰ বেক চাইডে গোটেইখিনি লিখা আছে, আপোনালোকে সুন্দৰকৈ দেখা পাব। আৰু এনেকৈ কানেকশ্যন কৰি ল'ব। কানেকশ্যন কৰাৰ পিছতে আপোনালোকে এডপ্টৰটো কাৰেণ্টত মানে বৰ্ডত লগাই দিব, তাৰপিছতে আপোনালোকে গোটেই বস্তুটো কণ্ট্ৰল কৰিব পাৰিব। আপোনালোকে এতিয়া মোৰ কানেকশ্যন হৈ গ'ল, আৰু মই এতিয়া আপোনালোকক মই চলাই দেখাইছোঁ। পাৱাৰটো দি লওঁ, তাৰপিছতে চাওক মই সুন্দৰকৈ আপোনালোক সেয়া দেখিছে ৰেড লাইট ইয়াত চালু হৈ গৈছে। কানেকশ্যন দিয়াৰ কাৰণে ইয়াত কিটিককৈ আৱাজ এটা আহিব, তাৰপিছতে আপোনালোকে এইটো লৈ চাব, ইয়াতে আপোনালোকে চলিব এখন। এইটো পকোৱাৰ লগে লগে দেখিছে ধুনীয়াকৈ চলিছে। এইটো মই এতিয়া লাহেকৈ দি থৈছোঁ, আৰু স্পীড দিয়াৰ লগে লগে ইয়াৰ স্পীডটো আৰু বাঢ়ি যাব। আপোনালোকে চাউণ্ডটো নিশ্চয় শুনিবলৈ পাইছে বন্ধুসকল। আৰু এনেকৈ সুন্দৰকৈ বহুত ধুনীয়াকৈ ৰানিং হয় আৰু বহুত সময়লৈকে মানে গৰম নহয়। এই বস্তুটো মানে বহুত ভাল ইউজ কৰিবলৈ, আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে লৈ ল'ব। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। দেখিছে বন্ধুসকল কিমান স্পীড। আৰু আপোনালোকে মানে একে শ্ল'ৰ পৰা একদম ফুল স্পীডলৈকে আপোনালোকে এই বস্তুটোৰ দ্বাৰা, এই কণ্ট্ৰলাৰটোৰ দ্বাৰা আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। আৰু ইয়াৰ দাম বহুত বেছিও নহয়, বহুত কম ৰেট হয়। গতিকে ইয়াক আপোনালোকে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু মোৰ বস্তুটো সুন্দৰকৈ ৰানিং হৈ গৈছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে বাই বাই, আকৌ ভিডিঅ'টো লগ পাম।